নমস্কাৰ। জয় জয়তে নগাঁও জিলাৰ লগতে অসম তথা ভাৰতবৰ্ষৰ সকলো জনসাধাৰণলৈ ৮০ সংখ্যক ভাৰতৰ স্বাধীনতা দিৱসৰ সংগতি ৰাখি সকলোকে বৈপ্লৱিক অভিনন্দন আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আজি সকলোৱে ঐক্যবদ্ধ সংহতিৰ মাজেৰে ৮০ সংখ্যক পতাকা উত্তোলনৰ যিটো কাৰ্যসূচী ইতিমধ্যে আমি সমাপ্ত কৰিছোঁ আৰু ঐক্য সংহতিৰ মাজতে আমি আগুৱাই আছোঁ। আৰু ইতিমধ্যে ভাৰতবৰ্ষ স্বাধীন হৈ পেলাই আগতকৈ বৰ্তমান চৰকাৰে যথেষ্টখিনি বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনি গ্ৰহণ কৰি চৰকাৰে আগুৱাই লৈ গৈ আছে। আৰু আমি বিভিন্ন জাতি জনগোষ্ঠী মিলি ঐক্য সংহতিৰ মাজতে আমিও আগতকৈ মুক্তভাৱে ওলাই আহি এটা সময়তো এনেকুৱা এটা অৱস্থা আছিল 15 আগষ্ট 26 জানুৱাৰী বা বিভিন্ন ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা অতি জটিল হৈছিল। আৰু যিটো কাৰণত নেকি সময়ে সময়ে বিভিন্ন সংগঠনে কেতিয়াবা বৰ্জনো দিয়ে, কেতিয়াবা বিভিন্ন ধৰণৰ বাধা প্ৰদান কৰিছিল। কিন্তু আজি কেইবছৰমান ধৰি যাহক আমি শান্তিপ্ৰিয়ভাৱে আমি উদযাপন কৰিছোঁ। আৰু বৰ্তমান চৰকাৰে ধৰক এতিয়া জনসাধাৰণৰ উন্নয়নৰ হকে সকলোখিনি কাম কাজ কৰিছে। এতিয়াতো নতুনকৈ চৰকাৰে বিভিন্ন আঁচনিৰ লগতে এতিয়া যুৱক যুৱতীসকলক কেনেকৈ শৈক্ষিক দিশত আগুৱাই নি কেনেকৈ নিবনুৱা সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি, আৰু বিশেষ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত মইনা নিযুত আঁচনি আৰু বাবু আঁচনি, বিভিন্ন অৰুণোদয়মূলক বিভিন্ন ধৰণৰ আঁচনি দি পেলাই অন্ততঃ ল'ৰা ছোৱালীখিনি অলপ আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰকাৰে প্ৰচেষ্টা কৰিছে। আৰু সেইকাৰণে বৰ্তমান চৰকাৰখনক অসম চৰকাৰ বা ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ এইকাৰণেই দিব লাগিব, যিহেতু আমি শৈক্ষিকভাৱে আৰ্থিকভাৱে সামাজিকভাৱে ঐক্য সংহতিৰ প্ৰচেষ্টাৰ মাজতে আগুৱাই যাব পাৰিলেহে এখন শান্তিপ্ৰিয় ভাৰতবৰ্ষ এখন গঢ় দিব পাৰিম। আৰু সেইটো কাৰণে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনসমূহে প্ৰচেষ্টা কৰিছে আৰু সেইটোত আমি সকলোৱে সহযোগিতা আগবঢ়াব লাগিব। গতিকে আমি অন্ততঃ আগন্তুক দিনত আমি বিভিন্ন জাতি জনগোষ্ঠী বিশেষকৈ আমি জনজাতিসকলো অন্ততঃ বিভিন্ন সমাজৰ লগত আমি ঐক্যবদ্ধ প্ৰচেষ্টাৰ সহযোগিতা আগবঢ়াই অন্ততঃ দেশখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি আগুৱাই নিব লাগিব সেই প্ৰচেষ্টা। আৰু এইখিনিতে আমি জনজাতিসকলৰো এই ভাৰতবৰ্ষৰ যিটো স্বাধীনতা সংগ্ৰাম যথেষ্টখিনি অৱদান আছে। আৰু নগাঁও জিলাৰ সমূহ জনগণৰো যথেষ্টখিনি অৱদান আছে, যিহেতু নগাঁও জিলাৰ পৰা যথেষ্টখিনি শ্বহীদ হৈছিল, সেইটো ইতিহাসে কয়। গতিকে আমি আশা ৰাখিছোঁ আমাৰ বিশেষকৈ নগাঁও জিলাৰ যিটো ঐক্য সংহতি শান্তিৰ যিটো আমাৰ যিটো গাম্ভীৰ্য যিটো আমাৰ সেইখিনি অটুট ৰাখিব যাতে আমি পাৰোঁ চেষ্টা কৰিব লাগিব নৱপ্ৰজন্মই। গতিকে মই ছাত্ৰ সমাজক এটা কথা বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ, আমি যাতে সকলোৱে নিজে শৈক্ষিকভাৱে আগুৱাই গৈ পেলাই কিন্তু সমাজখনক দেশখনক আমি আগুৱাই নিব লাগিব। সেইটো সকলোৱে আজি ছাত্ৰ সমাজেই দায়িত্ব ল'ব লাগিব, কাৰণ অনাগত দিনত সামাজিকভাৱে আমি সকলোৱে দায়বদ্ধতাৰ প্ৰচেষ্টাৰে এইখিনি আগুৱাই নিব লাগিব। আৰু এইখিনিতে আমি আজিৰ এই শুভ সন্ধিক্ষণতে ভাৰতবৰ্ষৰ যিজন স্বাধীনতা সংগ্ৰামত যিসকলে প্ৰাণ আহুতি দিছিলে শ্বহীদসকল আৰু তেওঁলোকৰ প্ৰাণ সকলো স্বনামধন্য ব্যক্তিসকলক কৃতজ্ঞতা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ ভাবিব ন অনাকাংক্ষিতভাৱে উজনি অসমত যি 3খন জিলাত বানপানী যিসকল নিহত হ'ল তেখেতসকলৰ আত্মাৰ সদ্গতিও আমি কামনা কৰিছোঁ। আৰু তেখেতসকলে য'তেই থাকক তেওঁলোকৰ আত্মাই যাতে সদ্গতি কামনা কৰিছোঁ। আৰু গোটেইখিনি সকলৰ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামীৰ যিসকল শ্বহীদ আৰু বিভিন্ন জ্ঞাত সকলো লোকৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। তেখেতসকলৰ তেওঁলোকে য'তেই আছে তাৰ পৰাই যাতে আমাক ঐক্য সংহতিৰ মাজত যাতে আগুৱাই যাবৰ কাৰণে তেওঁলোকে যাতে আশীৰ্বাদ প্ৰদান কৰে। আৰু এই ক্ষেত্ৰত ভগৱানেও যাতে সকলো জনসাধাৰণক যাতে আশীৰ্বাদ প্ৰদান কৰে, আমি ঐক্য সংহতিৰ মাজত শান্তিৰে আমি যাতে দেশখনক বসবাস কৰিব পাৰোঁ, সেইটোকে কামনা কৰি পুনৰ সকলোকে আন্তৰিক শ্ৰদ্ধা নিবেদি আজিৰ মোৰ এই বক্তব্য ইমানখনে সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় হিন্দ।